প্ৰস্তুতি ভাল। পোনপ্ৰথমতে মই আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আৰু লগতে ধন্যবাদ দিব বিচাৰিম আমাৰ মুৰব্বী UPPL দলৰ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আৰু তেখেতৰ সকলো টিমটোকে মই ধন্যবাদ দিছোঁ। তেখেতসকলৰ আৰু তেখেতৰ মৰমত বা আশীৰ্বাদত মই আজি টিকেট পাবৰ কাৰণে সক্ষম হৈছে আৰু লগতে মোৰ সমষ্টিবাসী প্ৰাইমাৰী বুথ লেভেলৰ আৰু লগতে ব্লক ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল যিখিনি কাৰ্যকৰ্তা আছে তেওঁলোকৰ মৰম আৰু আশীৰ্বাদৰ দ্বাৰাই মই টিকেটটো পাবৰ কাৰণে সক্ষম হৈছে আৰু নিশ্চয়কৈ ৰাইজৰ আশীৰ্বাদ আছে। যেহেতু ভেৰগাঁও সমষ্টিত কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? কাৰ লগত প্ৰতিদ্বন্দ্বিতা বুলি ক'লে BPF হ'ব ইয়াতে, কিন্তু BPF আৰু BJP তেখেতসকলে এলায়েন্স হিচাপে ইলেকশ্যন খেলিব আৰু অন্যান্য দলো খেলিব। নিশ্চয়কৈ আন মানে দলৰ পৰাও কেণ্ডিডেট থাকিব। তেখেতসকলেও মানে প্ৰত্যাহ্বানটোতো চবৰ লগতে হ'ব না। এতিয়া BPF মাত্ৰ নহয়, আমাৰ জয় ভাৰতেও তেখেতসকলৰ মানে টিকেট দিব আৰু কংগ্ৰেছতো নিশ্চয় দিবও পাৰে, তৃণমূল কংগ্ৰেছো দিবও পাৰে, CPI CPM বিলাকৰো দিব পাৰে, ভোটাৰ্ছ পাৰ্টিও দিব পাৰে। তেনেকৈ সকলো যিখিনি হেৰি আছে পাৰ্টি আছে তেখেতসকলৰ প্ৰায় নিশ্চয়কৈ টিকেট প্ৰক্ষেপ কৰিব। সকলো দলে ভাল আৰু সকলোৱে মানে ইমান সহজ কথা নহয় ৰাজনীতিৰ কথা। গতিকে তথাপিও মই মানে চবতকৈ আগত ময়ে থাকিম, ময়ে জিকিম। নেলছন বড়োক ভোট কিয় দিব? নেলছন বড়োক ভোট কিয় দিব এইটো কথা নহয়, মইতো এতিয়া মানে কেণ্ডিডেটহে। আমাৰ UPPL দলৰ নীতি আদৰ্শ আছে, তাৰ কাৰণেহে ভোট দিব। আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নীতি আদৰ্শ লৈ পেলাই আমাৰ UPPL দল মানে পৰিচালিত হৈ আছে, ৰাজ্যৰ দল হৈ আছে। গতিকে এই যোৱা 5 বছৰত UPPL দলে কেনেধৰণৰ চৰকাৰ চলাইছিল আৰু ৰাইজক কেনেধৰণৰ মানে সহায় সহযোগ আগবঢ়াইছিল, ইয়াৰ মানে উদাহৰণ জল পট সকলোৱে জানে। আৰু আমি সঁচাকৈ ফলস্বৰূপে মানে এই 5 বছৰত ইমানখিনি সময় পোৱা নাই যদিও আৰু এই আমাৰ BTC নিৰ্বাচনত আমি বিজয় সাব্যস্ত কৰিব নোৱাৰিলেও বা চৰকাৰ বনাব নোৱাৰিলেও আমাৰ যিখিনি পৰিকল্পনা আছিল সেইটো এই পৰিকল্পনাবিলাকক নিশ্চয়কৈ আমাৰ BTC-বাসীয়ে খুবেই ভাল পাইছিল আৰু শলাগ লৈছিল। এতিয়া আমি দেখিবলৈ পাইছোঁ আগতো 17 বছৰ BPF চৰকাৰ চলাইছিল BTC-খন, আৰু লগতে নতুনকৈ এতিয়া BTR চৰকাৰখন 5 বছৰৰ কাৰণে তেখেতসকলে শাসনত আহিলে। কম দিনৰ ভিতৰতে আমি তেখেতসকলৰ খেলিমেলিটো আমি দেখিবলৈ পাইছোঁ যে IBCৰ নামত তেখেতসকলে মানে ধুনীয়াকৈ মানে পৰিকল্পনা লৈ পেলাই ৰাইজক সকাহ দিব লাগিছিল, কিন্তু এনেকৈ ধৰণৰ তেখেতসকলে কৰা নাই। আমি দেখিবলৈ পাইছোঁ যে এটা বিধি বিচাৰিয়ে এটা ঘৰতে 5টা 6টা 18টালৈকে তেনেকৈ বিধি বিচাৰি লোৱাটো আমি দেখিবলৈ পাইছোঁ। এইবিলাক ভাল হোৱা নাই। গতিকে ৰাইজে বেয়া পাইছে তেখেতসকলৰ মানুহে আজি ভোট দিবৰ কাৰণে তেনেকৈ হেৰি কৰা নাই, চিন্তা কৰা নাই। তেখেতসকলে অলপ চিন্তা কৰিছে যে এবাৰ মানে চৰকাৰখন কেনেকৈ হ'ব বা এবাৰ নিৰ্বাচনটো কেনেকৈ হ'ব, আমি বেলেগকে মানে ভোট দিব লাগিব কিজানি সেনেকৈ ধৰণৰ তেখেতসকলৰ লগতে এই পৰিৱেশবিলাক হৈ আছে। গতিকে আশা কৰিছোঁ যে আহি থকা দিনত নিশ্চয়কৈ আমাৰ এই নিৰ্বাচনত UPPL দলে ইয়াত শেষ হাঁহি মাৰিব। আপুনি যদি জয়লাভ কৰে প্ৰথমটো কাম কি কৰিব? জয় লাভ কৰাৰ পিছত মোৰ গধুৰ দায়িত্ব থাকিব আৰু মোৰ মানে প্ৰথমখন কামেই হ'ব বিধানসভা মানে আমাৰ এছেম্বলিত মানে ছেছনত এটা ডাঙৰ প্ৰশ্ন থাকিব মোৰ কাৰণে। 80 বছৰ হ'বলৈ গৈ আছে ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত। আজিৰ তাৰিখত বহুখিনি MLA গ'ল, বহুখিনি MP গ'ল, বহুখিনি প্ৰতিনিধিবিলাক গ'ল আৰু BTC অঞ্চলতো বহুখিনি প্ৰতিনিধিবিলাক প্ৰায় 2005 চনৰ পৰাই হৈয়ে আছে। ময়ো 5 বছৰৰ কাৰণে প্ৰতিনিধি আছিলোঁ। গতিকে আমি পৰিৱেশ এটা দেখিবলৈ পোৱা নাই। ইয়াত মানে বহুখিনি সমস্যা আছে আমাৰ ওদালগুৰি জিলাত আৰু সমষ্টি ভিত্তিতো বহুখিনি নিজা সুকীয়াকৈ সমস্যাবিলাক আছে। এই নতুনকৈ গঠিত 45 নং ভেৰগাঁও সমষ্টিত আমাৰ ভূটান সীমামূৰীয়া বহুখিনি সমস্যা আছে। তাতে ৰাস্তা ঘাট পদূলিৰ পৰা আদি কৰি লৈ পেলাই স্কুল কলেজৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ক'বলৈ গ'লে নাইকিয়াই বুলি ক'ব পাৰি আমি। সিফালে একো পৰিৱেশ তেনেকৈ নাই। হাতী তাণ্ডৱো চলে, নদী তাণ্ডৱো চলে আৰু দক্ষিণ ছাইডতো বহুখিনি সমস্যা আছে। এই সমস্যাবিলাকক দূৰ কৰিবৰ কাৰণে আৰু লগতে জাতিৰ সমস্যাও বহুখিনি সমস্যা আছে। ইয়াতো বিভিন্ন জাতি জনগোষ্ঠী আছে, তেখেতসকলৰ সমস্যাও আছে। বাগান 12খন আছে, বাগানীয়া যিসকল মজদুৰি আছে তেওঁলোকৰো বহুখিনি পৃথক সমস্যাবিলাক আছে আৰু জাতিগতভাৱে আদিবাসী বা কোচ ৰাজবংশীৰ মানে বিশেষকৈ বহুখিনি সমস্যা তেখেতসকলৰ আছে। গতিকে এই সমস্যাবিলাকক যি পাৰোঁ মই
তেখেতসকলৰ বিশেষ সমস্যাবিলাকক লৈ পেলাই মই উপস্থাপন কৰিবৰ কাৰণে প্ৰস্তুতি হৈছোঁ। আৰু লগতে বিশেষকৈ জিলাতো এটা ডাঙৰ ইছ্যু আছেই, মই বহুখিনি মানে মিডিয়াত কোৱাই হৈছে, ইয়াত ওদালগুৰি জিলাত কেঞ্চাৰ ৰোগীৰ এটা জিলা হ'বলৈ গৈ আছে, পৃথিৱীৰ মাজতে 1 নম্বৰ। এতিয়া পৃথিৱীৰ মানে মাজত কেঞ্চাৰ ৰোগী থকা দেশ বুলি ক'লে আমাৰ ভাৰত দেশ, আৰু ভাৰত দেশৰ ভিতৰতে যিমান ৰাজ্য আছে, আমাৰ নৰ্থ ইষ্টত 1 নম্বৰ, আমাৰ নৰ্থ ইষ্টৰ ভিতৰত অসমৰ 1 নম্বৰ, আৰু আমাৰ এই অসমৰ ভিতৰত 35টা জিলাৰ ভিতৰত এই ওদালগুৰি জিলাটো 1 নম্বৰ, আৰু বিটিআৰৰ এই 5খন জিলাৰ ভিতৰতে ওদালগুৰি জিলাটো 1 নম্বৰ। এই 1 নম্বৰ কথাটো কিয় হ'ব পালে, ইয়াৰে মোৰ ডাঙৰ এটা প্ৰশ্ন বিধানসভা মজিয়াত এটা থাকিব। আপোনাৰ যদি আপুনি ৰাইজক কি আহ্বান জনাব? ৰাইজক মই এইখিনিকে আহ্বান জনাম, যিহেতু আমি একেলগে চলিবই লাগিব, একেলগে থাকিবই লাগিব, জাতি জনগোষ্ঠী আছে, ইয়াত জনসংখ্যাও আছে, গতিকে আমাৰ সমস্যাবিলাক সমাধান হোৱা নাই এতিয়ালৈকে, যদিও 80 বছৰ হৈছে ভাৰত স্বাধীনতা লাভ কৰাৰ পিছত। গতিকে একেলগে থাকি পেলাই ৰাইজৰ লগত, ৰাইজৰ মানুহ হৈ পেলাই যিখিনি সমস্যা আছে এই 5 বছৰত 1825 দিন হয়, এই 1825 দিনত নাই বুলিও 1700 মান দিনটো ভাল কাম কৰি পেলাই ৰাইজৰ কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম, আপ্ৰাণ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ আপোনাক। স্যাৰ কি ক'ব? প্ৰথমতে মই আমাৰ UPPL দলৰ পৰা যোৱা কাইলে 7জন প্ৰথম তালিকাৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ল, তেখেতসকলক মই ৰাজনৈতিক অভিনন্দন যাচিছোঁ, শুভেচ্ছা যাচিছোঁ, আৰু নিজ নিজ সমষ্টিৰ যিসকল ৰাইজ আছে তেখেতসকলক আহ্বান কৰিব বিচাৰিছোঁ, চবে যাহাতে অহা 9 এপ্ৰিলত হ'বলগীয়া যি অসম বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ প্ৰথম তালিকাত প্ৰকাশ হোৱা 7জন প্ৰাৰ্থীক যাহাতে ভোট সাব্যস্ত কৰে, তাকে মই কামনা কৰিছোঁ। আৰু মই যিহেতু 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ ভেৰগাঁও BTC সমষ্টিৰ MCLA হয়, আৰু সেই হিচাপে আমাৰ 45 নং ভেৰগাঁও সমষ্টিত আমাৰ দলৰ পৰা নেৰচন বড়ো ডাঙৰীয়া, তেখেতে BTCৰ প্ৰাক্তন ডেপুটি স্পিকাৰ হয়, আমাৰ দলৰ এজন সেক্ৰেটাৰী, তেখেতক আমি UPPL দলৰ পৰা প্ৰাৰ্থী হিচাপে পোৱাৰ কাৰণে UPPL দলক ধন্যবাদ যাচিছোঁ মই ভেৰগাঁওবাসী হৈ পেলাই, আৰু নেৰচন বড়ো ডাঙৰীয়াক মই শুভেচ্ছা যাচিছোঁ। আৰু 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত সকলো শ্ৰেণীৰ, সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষীৰ ৰাইজক মই আহ্বান কৰিব বিচাৰিছোঁ যে আমি এইবাৰ নিজৰ সমষ্টিৰ প্ৰাৰ্থী আমি পাইছোঁ, যাহাতে তেখেতক বিপুল ভোটত জয়যুক্ত কৰাই দিয়ে, চবে যাতে ভোটদান কৰে, মই তাকে কামনা কৰিছোঁ। কাৰণ আমি যোৱা 2021 চনত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমি ভোট সাব্যস্ত কৰি পেলাই এই সমষ্টিৰ পৰা, অৰ্থাৎ এই সময়ত পানাৰী বিধানসভা আছিলে, পানাৰী বিধানসভা সমষ্টিৰ পৰা তেখেতক জয়ী কৰাইছিলোঁ আমাৰ UPPL দলৰ সহযোগত, আৰু তেখেতে বিধানসভাৰ অধ্যক্ষ হৈছিলে। আৰু এইবাৰ আমি নিজৰ সমষ্টিৰে প্ৰাৰ্থী আমি পাবলৈ সক্ষম হৈছোঁ, আৰু নেৰচন বড়ো ডাঙৰীয়া আগতো ডেপুটি স্পিকাৰ আছিলে আৰু এই সমষ্টিত কাম কৰিছে, গতিকে ভাল এজন প্ৰাৰ্থী আমি পাইছোঁ। গতিকে তেখেতক জিকাই নি পেলাই আমাৰ যিখিনি আধৰুৱা কাম আমাৰ সমষ্টিত, আৰু এইবাৰ আফটাৰ ডিলিমিটেশ্যন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত প্ৰথমবাৰ আমি 45 নং ভেৰগাঁও হিচাপে তেখেতে হয় প্ৰাৰ্থী, গতিকে তেখেতক মই ভোটদান দি পালে জিকাই দিয়াৰ বাবে সকলো ৰাইজক মই আহ্বান কৰিছোঁ। আপুনি কিমান আশাবাদী যে এইবাৰ? আমি বহুত আশাবাদী। আমি ডেমোগ্ৰাফিক এৰিয়া আৰু ভোটাৰ পেটাৰ্নছটো চাই পেলাই আমি ক'ব পাৰোঁ 45 নং ভেৰগাঁও সমষ্টিত প্ৰায় 3টা সমষ্টি, ইয়াত 31টা প্ৰাইমাৰী বা VCDC আছে, আৰু আমাৰ 32 নং ভেৰগাঁও BTC সমষ্টিতে আমাৰ 14টা প্ৰাইমাৰী আছে, গতিকে আধাখিনিয়ে আমাৰ কবলত আছে। গতিকে মই 32 নং ভেৰগাঁও সমষ্টিত UPPL দলৰ পৰা MCLA হিচাপে আছোঁ, আৰু আমি যোৱা নিৰ্বাচনত ভালকৈ আমি এই সমষ্টিৰ পৰা জিকিছোঁ, আৰু আমাৰ ননেচেৰফৰ 8টা প্ৰাইমাৰী BTC, খৈৰাবাৰী BTCৰ পৰা 8টা, ঠিক তেনেকুৱা আমাৰ খালিংদুৱাৰ সমষ্টিৰ পৰা এটা প্ৰাইমাৰী, আমাৰ ইয়াত সৰ্বমুঠ টোটেল 31 VCDC। আমি যথেষ্ট আশাবাদী, আৰু ৰাইজে অপেক্ষা কৰি আছে নিজৰ সমষ্টিৰ প্ৰাৰ্থীক ভোটদান দিবৰ কাৰণে। BPF কিমান প্ৰত্যাহ্বান হ'ব আপোনাৰ কাৰণে? BPF এতিয়ালৈকে প্ৰাৰ্থী ঘোষণা কৰা নাই, চাওক কেনেকুৱা প্ৰাৰ্থী আহে, আৰু আমি যিখিনি শুনি আছোঁ BPF দলৰ পৰা হয়তো ঠিক তেনেকুৱা প্ৰভাৱশালী নেতা বা প্ৰভাৱশালী প্ৰাৰ্থী তেখেতসকলৰ হাতত নাই, গতিকে আমি চাই লওঁ কেনেকুৱা প্ৰাৰ্থী আহে। আৰু ইয়াততো BJP দিয়াই নাই,
বিজেপি কি কৰে কি নকৰে সেইটো তেওঁলোকৰ কথা কিন্তু কৈ আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF নাইয়ে বুলি কৈ আছে তেওঁ BPF নহয় NDA বুলি কৈ আছে তেখেতে গতিকে BPF আমি ধৰিব নোৱাৰো ইয়াতে BPF নাই বুলি আমি ক'ব লাগিব NDA হিচাপে কিন্তু NDA হিচাপে BPF কোনটো পাৰ্টিৰ আছে সেইটো তেওঁ স্পষ্ট কৰা নাই গতিকে NDA হিচাপে তেওঁ কৈ আছে ইয়াত তেওঁলোকৰ কাউন্সিলত এলায়েন্স আছে যদিও গ্ৰাউণ্ডত আমি এলায়েন্সটো আগৰ আমাৰ UPPL আৰু বিজেপি যেনেকা BTC চৰকাৰত মিলিছিল এনেকা মিলাটো আমি দেখা নাই গ্ৰাউণ্ডত ইভেন বিজেপি কাৰ্যকৰ্তাসকলৰ আগৰ যিখিনি কৰি থকা কাম MGN ৰেগাৰে হওক বিভিন্ন কাম এইবিলাকো BPFৰ কাৰ্যকৰ্তাই কাঢ়ি নিয়াটো আমি বা হস্তক্ষেপ কৰাটো আমি দেখিছোঁ অৰুণোদয়বিলাক কাটি দিয়া হৈছে যিবিলাক আমি আগত বিজেপি UPPL চৰকাৰ থকা সময়ত BTCত আমি সব শ্ৰেণীৰ মানুহক আমি আঁচনিটো দিছিলোঁ কোনো ইয়াত বাছা বাছি কৰা নাছিলে কিন্তু এতিয়া আমি যিবিলাক লিষ্ট দিছোঁ সেই লিষ্টবিলাককে আমি এতিয়া কাটি দিয়াটো আমি দেখিছোঁ যাৰ কাৰণে ৰাইজে খুব হৈ আছে আৰু যথেষ্টখিনি দুখো পাইছে গতিকে আমি এছুৰেঞ্চ দিছোঁ আগন্তুক দিনত যদি অৰুণোদয় বা ঠিক তেনেকুৱা এনেকুৱা আঁচনি ৰাইজৰ কাৰণে দুখীয়া ৰাইজৰ কাৰণে দিয়াৰ যদি ব্যৱস্থা থাকে আমাৰ বিধায়কে সকলো শ্ৰেণীৰ মানুহক সকলো মানে কোনো দল সংগঠন কোনো পাৰ্টি মানে বাছা বাছি নকৰাকে আমি সকলোকে প্ৰদান কৰিম সেইটো আমি এছুৰেঞ্চ দিব পাৰিম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996